উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত উচ্ছেদ অভিযান অব্যাহত আছে আৰু তাৰ সমান্তৰালভাৱে উচ্ছেদ হোৱা যিসমূহ ঠাই সেই ঠাইসমূহৰ ইতিমধ্যে গছপুলি ৰোপণৰ কাৰ্যসূচী অব্যাহত আছে। আমি বৰ্তমান উপস্থিত আছোঁ বিদ্যাপুৰত আৰু বিদ্যাপুৰৰ পৰা আৰম্ভ কৰি থুৰিবাৰী, হালদিবাৰী আৰু যিটো কৃষ্ণপুৰ আছে সেই অঞ্চলসমূহত ইতিমধ্যে গছপুলি ৰোপণৰ কাৰ্যসূচী অব্যাহত আছে। মই কেমেৰাপাৰ্চন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ, এইসমূহ স্থানতে ইতিমধ্যে অবৈধভাৱে বেদখলকাৰীয়ে ইয়াত এই ভূমি অধিগ্ৰহণ কৰি তাত ইতিমধ্যে এটা তামোলৰ বাৰী হওক বা অন্যান্য ব্যৱসায় তেওঁলোকে অবৈধভাৱে চলাই আহিছিল। এখন ৰেংমা বনাঞ্চল আছিল। কেমেৰাপাৰ্চন প্ৰশান্তক মই গোটেই দৃশ্যটো এবাৰ মই দেখুৱাবলৈ কৈছোঁ, য'ত ইতিমধ্যে হাজাৰ 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 গছপুলি ইতিমধ্যে ৰোপণ কৰা হৈছে। আমি প্ৰথমতে আপোনালোকক দেখুৱালোঁ যে সোণাৰী বিলত ইতিমধ্যে প্ৰায় 6 লাখ গছপুলি ৰোপণৰ সংকল্প লৈ ইতিমধ্যে আৰম্ভ কৰিলে আৰু তাৰ পাছত বিদ্যাপুৰৰ এই যিটো মাৰ্কেট এৰিয়াৰ লগতে লাগি থকা বিদ্যাপুৰ অঞ্চলটো, সেই অঞ্চলটোত ইতিমধ্যে বৃক্ষৰোপণ কাৰ্যসূচী অব্যাহত আছে। একে সময়তে উচ্ছেদ চলি আছে আৰু একে সময়তে এই অঞ্চলসমূহত গছপুলি ৰোপণৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী অব্যাহত আছে। মই কেমেৰাপাৰ্চন প্ৰশান্তক গোটেই সমগ্ৰ পৰিৱেশটো যদি এবাৰ দেখুৱাবলৈ কওঁ, ইতিমধ্যে এই জেগাসমূহতে তেওঁলোকে ঘৰ পাতি অবৈধ বাংলাদেশী মিয়া ইয়াতে ঘৰ বনাই ইয়াত বসবাস কৰিছিল, ইয়াত ব্যৱসায় কৰিছিল, অপৰাধৰ ৰম্যভূমিত পৰিণত কৰিছিল। ইতিমধ্যে উৰিয়ামঘাটৰ বিদ্যাপুৰকে ধৰি দীঘলী পথাৰ, দয়ালপুৰ এই অঞ্চলসমূহ। গতিকে তাৰপিছত মুখ্যমন্ত্ৰীৰ নেতৃত্বত সেই উচ্ছেদ অভিযান চলিল। 29 জুলাইৰ পৰা সেই উচ্ছেদ অভিযান চলাৰ পিছত এই গছপুলি ৰোপণৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী ইতিমধ্যে চলি আছে। মই আপোনালোকক দেখুৱাইছোঁ, এই অঞ্চলসমূহ পৰিষ্কাৰ কৰা হ'ল আৰু ইতিমধ্যে কেইবাখনো এক্সকেভেটৰে এই যিসমূহ তেওঁলোকৰ বেদখলীকৃত ভূমিত ঘৰ আছিল বা অন্যান্য খেতি বাতি আছিল সেইখিনি সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰি ইয়াক গছপুলি ৰোপণৰ বাবে উপযুক্ত কৰি তোলা হৈছে। আৰু তাৰ বাবে ইতিমধ্যে গছপুলি ৰোপণৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ দিন পুৱাৰে পৰা গোটেই দিন ধৰি ইতিমধ্যে চলি থাকে ইয়াত। সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। আৰু মোৰ কাষতে মই যদি এবাৰ কেমেৰাপাৰ্চন প্ৰশান্তক মই দেখুৱাবলৈ কওঁ, এয়া যিটো বিদ্যাপুৰ, এই বিদ্যাপুৰ এলেকাৰ কিছু দৃশ্য মই দেখুৱাবলৈ কৈছোঁ। যিখিনি আপোনালোকে দেখিছে উচ্ছেদিত সামগ্ৰী পৰি আছে, এই এৰিয়াটো হৈছে বিদ্যাপুৰ এৰিয়া, য'ত মাহেকত 500 কোটি টকাৰ এটা ব্যৱসায় চলিছিল। ভাবিলে ভয় লগা এটা পৰিৱেশ। ড্ৰাগছৰ পৰা আৰম্ভ কৰি, চুপাৰীৰ পৰা আৰম্ভ কৰি, মাৰণাস্ত্ৰৰ পৰা আৰম্ভ কৰি সকলোখিনি চলিছিল এই বিদ্যাপুৰতে। আৰু বিদ্যাপুৰৰ কাষতে থকা এই অঞ্চলসমূহ তেওঁলোকে ইতিমধ্যে বেদখল কৰি ইয়াত খেতি বাতি আৰম্ভ কৰিছিল, ঘৰ বনাইছিল। সেইসমূহ উচ্ছেদ কৰি ইয়াত এতিয়া গছপুলি ৰোপণৰ কাৰ্যসূচী চলিছে। হয়তো আৰু 2-3 বছৰৰ পিছত ৰেংমা বনাঞ্চলৰ পূৰ্বৰ যিটো পৰিৱেশ, সেই পৰিৱেশ পুনৰ ঘূৰি আহিব। ইয়াত যিসকল লোকে দিনে নিশাই কাম কৰি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। দাদা, ঘৰ কোন জেগা? মোৰ ঘৰ 1 নং সোণাপুৰ, এই বিদ্যাপুৰ হালদিবাৰীৰ মাজত ছাৰ। অঁ ছাৰ, ইয়াতে এতিয়া মিয়া গুচি গ'ল। মিয়াটো বৰ্তমান কেনেকুৱা লাগিছে এতিয়া আপোনালোকৰ? অলপ শান্তি পৰিৱেশ লাগিছে সেই মুছলিমবিলাক যোৱাৰ কাৰণে। নহ'লেতো আমাৰ অলপ ভৱিষ্যত মানে অন্ধকাৰ যেন লাগিছিলে, মানে ভৱিষ্যতৰ কাৰণে। সেইটো কাৰণে এতিয়া আমাৰ এই হেমন্ত ছাৰলৈ বহুত ধন্যবাদ। মানে আমাৰ এই মুখ্যমন্ত্ৰী ছাৰলৈ বহুত ধন্যবাদ, আমাৰ যি সেই কাৰ্য কৰাৰ কাৰণে। সেইটো কাৰণে ভগৱানে তাক আয়ু দীঘল কৰক, আশীৰ্বাদ দিয়ক। আমাৰ যিটো খিলঞ্জীয়া ৰাইজৰ কাৰণে বহুত ধন্যবাদ থাকিল সেই কাম কৰাৰ কাৰণে। আমি ইমান যে মানে ভৱিষ্যত উজ্জ্বলৰ কাম কৰিব বুলি আমিও ভবা নাছিলোঁ। সেই কামৰ কাৰণে আগভাগ লোৱাৰ কাৰণে মই বহুত মানে আনন্দিত। আমি ইয়াৰ ৰাইজে যিটো সেই উচ্ছেদৰ হাতত লোৱাৰ কাৰণে আমাৰ বহুত ভাল পাইছোঁ। সেই ভাবিছিলে নে কেতিয়াবা যে উৰিয়ামঘাটত ইয়াত অবৈধ বাংলাদেশী মিয়া উচ্ছেদ হ'ব বুলি? সেইটোতো মানে অলপ মানে সম্পূৰ্ণভাৱে হ'ব বুলিতো ভবা নাছিলোঁ। মানে এতিয়া সম্পূৰ্ণ হ'ল, মানে সেইটোৱে ভাল লাগিছে। সম্পূৰ্ণভাৱে মানে আধা মানে কিছুমান থাকি যাব নেকি, কিছুমান মানে বহুত দিনৰ পৰা থকাটো ৰাখিব যেন বুলি এনেকুৱা অনুভৱ হৈছিলে। যিটো আমাৰ ছাৰে যিটো ভাবি চিন্তি আমাৰ যিটো নেকি জ্ঞান বুদ্ধিয়ক লোকে যিটো কাম কৰিছে, সেইটো কাৰণে আমি বহুত আনন্দিত। মানে সকলোৱে মানে ইয়াত হয় ছাৰ, সেইখিনি আমি গুৰু চলাইছিলোঁ সৰু সময়ত। মানে ইয়াতো এনেকুৱাই পৰিৱেশ আছিলে। এতিয়াতো বৰ্তমান সেই আগৰ নিচিনা পৰিৱেশ আহিছে মানে। হয় ছাৰ, আমি বৰ্তমান ইয়াত 40 বছৰ বয়স, 40 বছৰ আমি ইয়াতে জন্ম ছাৰ। ইয়াতে জন্ম। পুলি ছাৰ আমি এতিয়া 1 সপ্তাহ হ'ল ছাৰ, 1 সপ্তাহ ৰৈ আছে ছাৰ। হয় ছাৰ, হয়। আমি একেবাৰে সাধাৰণ এখেত লোক, যিজন লোক ইতিমধ্যে ইয়াতেই তেখেতে বসবাস কৰে, এই স্থানতেই, ভবা নাছিলে যে এনেদৰে উৰিয়ামঘাটত
অবৈধ বাংলাদেশী মিয়াৰ উচ্ছেদ চলিব আৰু তাৰপিছত আজি মুখ্যমন্ত্ৰীক তেখেতে ধন্যবাদ দিছে এইবাবে যে ভবাতকৈও বেছিকৈ ইয়াত উচ্ছেদ অভিযান চলিল আৰু সকলোৱে সেই কথা ইতিমধ্যে খুব ভাল পাইছে।